এই উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত 1989 চনত ছাত্ৰ একতা সভাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হওঁতে আৰম্ভ হৈছিল আৰু লখিমপুৰ কলেজত সেই সময়ত মই যেতিয়া ইলেকশ্যন জিকিছিলো তেতিয়া মোৰ লগৰ ছাত্ৰ ছাত্ৰীসকলে কৈছিলে যে আমি সবে বিচাৰিছো তুমি ৰাজনীতি কৰা পৰৱৰ্তী সময়ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈছিলো আৰু আপোনালোকে জানে যে বিৰপুৰীয়া সমষ্টিৰ পৰা মই দুবাৰ বিধানসভালৈ নিৰ্বাচিত হৈছো অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰত্যেক দিনাই মোক পেংলাই কৰে অসম চৰকাৰৰ মন্ত্ৰীবিলাকে প্ৰত্যেক দিনাই মোক তুচ্ছ তাচ্ছিল্য কৰে মোক বিভিন্ন অশালীনভাৱে লঘু লাঞ্ছনা কৰে মই যোৰহাট থানাত গৈ বহি থাকিব লাগে মই CID অফিচৰ পৰা সপ্তাহে নোটিছ পাওঁ মোৰ পৰিবাৰৰ ওপৰত আক্ৰমণ হৈছে মোৰ গুৱাহাটীত থকা ঘৰটো ভাঙিবৰ কাৰণে নোটিছ দিয়া হৈছে মোৰ ভাতৃক মিজোৰাম সীমান্তলৈ ট্ৰেন্সফাৰ কৰা হৈছে মোৰ ভাই বৈজনে সমাহত দুবাৰ দুখন জিলালৈ ট্ৰেন্সফাৰ হৈছে মোৰ অপৰাধ কি মোৰ অপৰাধ হৈছে যে মই নীতি আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিক মই খামুচ মাৰি ধৰি আছো নীতি আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছো অসমৰ মুখ্যমন্ত্ৰী জালুকবাৰী সমষ্টি আৰু মোৰ বিৰপুৰীয়া সমষ্টি 2014 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল জালুকবাৰীতো 8,000 ভোটত হাৰিছিলে 2014 চনৰ লোকসভা নিৰ্বাচনত বিৰপুৰীয়া সমষ্টিতো কংগ্ৰেছ দল 8,000 ভোটত হাৰিছিলে জালুকবাৰীত বিজেপিয়ে 8,000 জিকিছিল 14 চনত আৰু বিৰপুৰীয়াতো বিজেপিয়ে 8,000 জিকিছিল মই বতাহৰ খুঁটৰ লগত হালি নিদিলো মই বতাহৰ খুঁটৰ বিপৰীতে নীতি আদৰ্শৰ মূল্যবোধক খামুচ মাৰি পেলাই ধৰি থাকিলো আৰু এজন মানুহে 8,000 ভোটত জালুকবাৰীত হৰাৰ পিছত 2014 চনত বিজেপিয়ে 7জন MP জিকিছিলে 2014 চনত বিজেপিয়ে অসমৰ 84টা এছেম্বলিত লিড কৰিছিলে আৰু বতাহৰ খুঁটত বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হালি দিলে हवा का रुख का सर 2014 में हिमंत बिश्व शर्मा जी चला गया और मैं रुख का खिलाफ खड़ा रहा ये तो मोर अपराध नेকি मुख जे इमान पेंगलाई करे बीजेपी ला आहिब बोली মই যে ইলেকশন হৰা বুলি কৈ থাকে 2014 চনত যদি মই বতাহৰ লগত হালি দিলোহেঁতেন তে মই জিকিলোহেঁতেন না হাৰিলোহেঁতেন মই এই কথা অসমৰ মানুহক কেতিয়াও কোৱা নাই মই লখিমপুৰৰ সন্তান মই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হৈছো মোৰ লখিমপুৰৰ ক্লাছ 10 আছে মই লখিমপুৰ কলেজৰ 2600 ভোট পাইছিলো ইয়াত চাৰিওফালে মোৰ সহপাঠী বন্ধু বান্ধৱ আছে মোৰ অনুজ আছে মোৰ অগ্ৰজ আছে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক আছিলো মই জিকিছিলো আজি মই হাৰিছো আমি যেতিয়া 15 বছৰ শাসনত আছিলো তেতিয়া বিজেপিয়ে ক'ত পঞ্চায়ত জিকিছিলে ক'ত কাউন্সিলৰ জিকিছিলে ক'ত টাউন কমিটি জিকিছিলে বিজেপি ক'ত আছিলে উদয় শংকৰ হাজৰিকা ডাঙৰীয়া এইখন হাতেৰে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই এই লখিমপুৰত পদুম ফুলৰ শিপা ৰুইছিলে পদুম ফুলৰ শিপা ৰোৱা মানুহজন এইজন মানুহে যি সময়ত পদুম ফুলৰ শিপা ৰুইছিলে আজি পদুম ফুলৰ পতাকা লৈ ঘূৰি ফুৰা প্ৰধান বৰুৱা ডাঙৰীয়া মানৱ ডেকা ডাঙৰীয়া নৱদলে ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই না পদুম ফুলৰ গুৰুত্ব দিছিলে
না পদুম ফুলৰ ঠাৰিক তেওঁলোকে গুৰুত্ব দিছিলে। পদুম ফুলৰ শিপা লখিমপুৰ সংসদীয় সমষ্টিত ৰোপণ কৰিছিলে। এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ ফুটৰ বিপৰীতে যুঁজিছিলে উদয় শংকৰ হাজৰিকাই। আৰু উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই ৰাজনীতি নিজৰ বাগানৰ চাৰিসীমা বঢ়াবৰ কাৰণে নাই কৰা, নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে কৰা নাই। লখিমপুৰৰ সন্তান উদয় শংকৰ হাজৰিকা, লখিমপুৰৰ আত্মসন্মান, লখিমপুৰৰ স্বাভিমানৰ কাৰণে, লখিমপুৰৰ বতাহ পানী বায়ুৰ লগত ডাঙৰ দীঘল হোৱা উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ পক্ষত মই ভূপেন বৰা মই থিয় দিছিলো। এইটো মোৰ অপৰাধ নেকি? এইটো মোৰ অপৰাধ নেকি যে এজন লখিমপুৰীয়া সন্তানক, লখিমপুৰৰ মাটি পানী বতাহ গছকি ডাঙৰ হোৱা এজন সন্তান, যাৰ গোটেই ৰাজনৈতিক জীৱনত এটা অভিযোগ লখিমপুৰৰ মানুহে আনিব পৰা নাই। না বাগান কিনিছে, না টিভি পেপাৰ কিনিছে, না সম্পত্তি বৃদ্ধি কৰিবৰ কাৰণে ৰাজনীতি কৰিছে। এটা আদৰ্শক খামোচ মাৰি ধৰি আছিলে। আজি যিসকলে বৃক্ষ ৰোপণ কৰে সেইসকলে যেতিয়া বৃক্ষৰ তলত ছাঁ ল'বলৈ নাপায়, আমাৰ শাস্ত্ৰত কোৱা আছে যে তোমাৰ যদি প্ৰাপ্যৰ পৰা তোমাক কোনোবাই বঞ্চিত কৰে, সেই প্ৰাপ্য তুমি আজৰি আনিব পাৰিবা। আৰু সেই প্ৰাপ্যৰ কাৰণে যুঁজ আৰম্ভ কৰিছো। মোৰ এটা সপোন আছিল, মই আজিৰ পাছত মোৰ এই কথাৰ প্ৰাসংগিকতা কিমান থাকিব মই নাজানো। 1989 চনৰ পৰা মোৰ এটা সপোন আছিল যে মই মোৰ জিলাখনৰ কাৰণে, মই মোৰ অঞ্চলটোৰ কাৰণে মই কিবা এটা কৰিম। আৰু চবেই বিচাৰে। যোৰহাটত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হ'ল, পলিটেকনিক হ'ল, ইঞ্জিনিয়াৰিং কলেজ হ'ল, ডিব্ৰুগড় মেডিকেল কলেজ হ'ল। আমি যেতিয়া কলেজত পঢ়িছিলোঁ আমাৰ মনত এটা খুব আছিলে যে আমি ইঞ্জিনিয়াৰিং কলেজ পঢ়িবলৈ যোৰহাট কিয় যাব লাগে, মেডিকেল কলেজ পঢ়িবলৈ ডিব্ৰুগড় কিয় যাব লাগে। এই কথা বিধানসভাত তৰুণ গগৈ ডাঙৰীয়াক মই কৈছিলোঁ। এছেম্বলিৰ প্ৰচিডিং মই দেখুৱাই দিম। মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক নদী বান্ধ নালাগে বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক মেডিকেল কলেজ লাগিব বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক পলিটেকনিক লাগিব বুলি, মই কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াক ভেটেনেৰী কলেজ খুলিব লাগিব বুলি। মই অসমৰ সংবাদ মাধ্যমৰ জৰিয়তে মই এই কথা লখিমপুৰৰ ৰাইজক কৈছোঁ। মই প্ৰমাণ দিম যে অসম বিধানসভাত লখিমপুৰ জিলাৰ কাৰণে নিজৰ চৰকাৰখনৰ বিৰুদ্ধে মই যুঁজিছিলোঁ, নদী বান্ধৰ বিৰুদ্ধে মই যুঁজিছিলোঁ, বিধানসভাৰ ভিতৰত মোৰ দল আৰু চৰকাৰৰ স্থিতিৰ বিৰুদ্ধে। সুদৰ্শন ছাত্ৰ সন্থা, গণশক্তি, TMPকে তেওঁলোকে ৰাজপথত আন্দোলন কৰিছিল, মই বিধানসভাৰ ভিতৰত আন্দোলন কৰিছিলোঁ। মহাপুৰুষ মাধৱদেৱ, লক্ষীনন্দন বৰাই কৈছিলে সেই গুণনিধি নামৰ কিতাপত যে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ বাটটো হাবি কাটি শ্ৰীমন্ত শংকৰদেৱে উলিয়াইছিলে। আৰু সেই বাটটো খোজকাঢ়িব পৰাকৈ মসৃণ কৰিছিলে মহাপুৰুষ মাধৱদেৱে। উত্তৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষজনৰ নামেই হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। 1985 চনত গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হ'ল। 1985 চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামত বঁটা প্ৰতিষ্ঠা হ'ল। কিন্তু আমাৰ লখিমপুৰত ক্ষণজন্মা মাধৱদেৱ চাকি বন্তিৰ পোহৰত মণিকূটৰ ভিতৰত বন্দী কৰি ৰখা হ'ল। মণিকূটৰ ভিতৰত ৰখা হ'ল। শংকৰদেৱৰ নামত যেতিয়া কলাক্ষেত্ৰ হ'ল, শংকৰদেৱৰ নামত যেতিয়া বঁটা হ'ল, অসমৰ কোনো মানুহৰ মাধৱদেৱলৈ মনত পৰা নাছিল। মই ভূপেন বৰাই ব্যক্তিগত উদ্যোগত, মোৰ NGO সদিচ্ছাৰ উদ্যোগত মই মাধৱদেৱ বঁটা প্ৰতিষ্ঠা কৰিলোঁ আৰু শপত লৈছিলোঁ যে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আৰ্হিত মোৰ জিলাখনত মই মাধৱদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা কৰিম। মই এইটো মাত্ৰ এটা উদাহৰণ দিছোঁ যে মোৰ জিলাখনৰ প্ৰতি যিটো দায়িত্ব,
মোৰ যিটো কৰ্তব্য সামাজিক দিশত অৰ্থনৈতিক দিশত শৈক্ষিক দিশত ছাত্ৰ জীৱনৰ পৰা এটা নেতৃত্ব ল'বলৈ চেষ্টা কৰিছো আৰু আজি মই লখিমপুৰবাসীক লখিমপুৰ সংসদীয়বাসীক অসমৰ সংবাদ মাধ্যমক মই এই কথা কৈছো যে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াই লগত লখিমপুৰ জিলাৰ ভাগ্যোদয় হ'ব উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ লগতে লখিমপুৰ সংসদীয় সমষ্টিৰ ভাগ্যোদয় হ'ব আৰু 4 জুনত যদি লখিমপুৰ জিলাৰ ৰাইজে ধেমাজি জিলাৰ ৰাইজে শদিয়া ডুমডুমা ৰাইজে উদয় শংকৰ হাজৰিকা ডাঙৰীয়াৰ আশীৰ্বাদ দি পেলাই দিল্লী পঠিয়ায় বহুতে কৈ আছে ভূপেন বৰা বিজেপিলৈ যাব মই আজি আপোনালোকক কৈ আছো 4 জুনৰ উদয় শংকৰক জিকাই দিয়ক 2026 4 জুনৰ আগতে মই ৰাজ্যপালৰ ভৱনত শপত গ্ৰহণ কৰিম যুঁজিম মই বিজেপিৰ লগত মুখ্যমন্ত্ৰীয়ে কৈছে মোৰ ঠিকনা বদলি হ'ব মই মুখ্যমন্ত্ৰীৰ ঠিকনা বদলাই দিম এতিয়া মোৰ ঠিকনা ৰাজীৱ ভৱন উদয় শংকৰৰ লগত যদি লখিমপুৰৰ ভাগ্যোদয় হয় মোৰ ঠিকনা জনতা ভৱন হ'ব আৰু মুখ্যমন্ত্ৰীৰ ঠিকনা হ'ব নদী বান্ধৰ নদী গৱেষণা কেন্দ্ৰৰ মাটি দখল কৰি বনোৱা সেই উচ্চ অট্টালিকা বাজপেয়ী ভৱন হ'ব মুখ্যমন্ত্ৰীৰ ঠিকনা জনতা ভৱন হৈ নাথাকিব বন্ধুসকল আজি লখিমপুৰ জিলাখনৰ কাৰণে ধেমাজি জিলাখনৰ কাৰণে আটাইতকৈ ডাঙৰ সমস্যা কি বানপানী গৰাখহনীয়া কিমান কৃষি ভূমি খহনীয়াত গ'ল এই কথা কেতিয়াবা সদনৰ মজিয়াত আলোচনা হৈছেনে এই কথা বিধানসভাৰ মজিয়াত মই আলোচনা কৰিছিলোঁ এই কথা মই বিধানসভাত আলোচনা কৰাৰ কাৰণে ডিক্ৰমৰ 2 পাৰে 100 কোটি টকীয়া মথাউৰি হৈছিলে ৰঙা নদীৰ 2 পাৰে সুবনখিৰিৰ 2 পাৰে শক্তিশালী মথাউৰি আমি নিৰ্মাণ কৰিছিলোঁ আৰু মই যি কথা কৈছো এছেম্বলিত কথা কোৱা এটা তথ্য যিকোনো এজন সাংবাদিক বন্ধুৱে বিচাৰিলে মই দি দিম যে মই কোন দিনা কোন তাৰিখে বিধানসভাত কৈ এই কথা কৈছিলোঁ সেইকাৰণে মই বেছি দীঘলীয়াকৈ নকওঁ এটা কথা মই আজি শেষত কৈ থৈ গৈছো যে ভগৱান ৰামচন্দ্ৰই কৈছিলে ৰামচন্দ্ৰই যেতিয়া ৰাৱণক পৰাজিত কৰিলে তেতিয়া বিভীষণে ৰামচন্দ্ৰৰ ভৰিত ধৰিছিলে যে প্ৰভু আপুনি অযোধ্যালৈ যাব নালাগে আপুনি লংকাৰ ৰজা হওক এতিয়া ভগৱান ৰামচন্দ্ৰই বিভীষণক কৈছিল যে জননীৰ জন্মভূমি স্বৰ্গদাপী গৰিয়সী যে মোৰ জন্মভূমি তোমাৰ সোণৰ লংকা হ'ব পাৰে মোৰ জন্মভূমি স্বৰ্গতকৈ ওপৰত মই জন্মভূমিলৈ যাম মই জন্মভূমি সেৱা কৰিম মই ইলেকশ্যন জিকিব পাৰোঁ হাৰিব পাৰোঁ মই হাৰ মনা নাই মোক ৰাইজে বনবাসত থৈছে মই অজ্ঞাতবাসত থকা নাই মই নীতি আদৰ্শ মূল্যবোধ হিচাপে অসমৰ সাধাৰণ মানুহৰ অসমৰ খাটি খোৱা মানুহৰ শ্ৰমিকৰ খেতিয়কৰ অংগনবাদী কৰ্মী আশা কৰ্মী টেটৰ টিচাৰ কম্পিউটাৰ টিচাৰ ভেঞ্চাৰ স্কুলৰ টিচাৰ এওঁলোকৰ শক্তিশালী কণ্ঠ হিচাপে চৰকাৰখনৰ সন্মুখত মই সদায় এক শক্তি হিচাপে আমাৰ দলক প্ৰতিষ্ঠা কৰিবলৈ লাগি আছো আৰু যেতিয়া উদয় শংকৰ হাজৰিকা ডাঙৰীয়াক আজি লখিমপুৰবাসীৰ আদালতত লখিমপুৰ সংসদীয় সমষ্টিৰ ৰাইজৰ সন্মুখত আমি আগবঢ়াই দিছো আৰু মই এই কথা আজি পুনৰ কৈছো যে উদয় শংকৰৰ ভাগ্যৰ লগত লখিমপুৰৰ ভাগ্য নিৰ্ণয় হ'ব লখিমপুৰৰ ভাগ্যোদয় হ'ব আৰু 2026 দিছপুৰ কাৰ হ'ব হিমন্ত বিশ্ব শৰ্মাৰ ঠিকনা কি হ'ব ভূপেন বৰাৰ ঠিকনা কি হ'ব এই কথাও নিশ্চিত হ'ব এইখিনিয়ে মোৰ ক'বলগীয়া মই অলপ ডাঙৰ কৈছো কেলে বাহিৰত হুলস্থুল আছে গতিকে আপোনালোকে